গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংঘালেও বহু ঠাইত কথাৰ ফুলঝাৰি মৰা আমি দেখিছোঁ জিএমডিৰ অধ্যক্ষ নাৰায়ণ ডেকাৰ প্ৰসংগ আমি আঁতৰাই থলো গুৱাহাটী মহানগৰীৰ বাসিন্দাই আজিৰ দিনটোত এজাক বৰষুণ দিলেই ওলাই আহিবলৈ ভয় কৰিবলগীয়া এটা পৰিৱেশৰ সৃষ্টি হৈছে কাৰণ এফালে কৃত্ৰিম বান আৰু কৃত্ৰিম বানৰ সময়ত সেই উন্মুক্ত নলাই যিকোনো মুহূৰ্ততেই বিপদ মাতিব পাৰে আপুনি বৰ্তমান ক'ত আছে তাৰ পৰিৱেশ কি জানিম আপোনাৰ জৰিয়তে কল্প নিশ্চয় বঞ্জিত গুৰুত্বপূৰ্ণ কথাকেইটাই কৈছে মেয়ৰ মৃগেন খনিয়া সমান্তৰালকৈ জিএমডিৰ অধ্যক্ষ নাৰায়ণ ডেকাটো বাদেই মন্ত্ৰী অশোক সিংঘালেও কিন্তু গুৱাহাটীৰ উন্নয়নৰ ক্ষেত্ৰত যিদৰে গুৰুত্ব দিব লাগে তেনেধৰণে গুৰুত্ব দিয়া দেখা পোৱা নাই আৰু বৰ্তমান মই উপস্থিত আছোঁ গুৱাহাটী মহানগৰীৰ উলুবাৰীৰ বি বৰুৱা মহাবিদ্যালয়ৰ পৰা যদি অকণমান আপুনি আহে তেনেহ'লে এনেসমূহ দৃশ্যাংশ দেখিব বৰ্তমান সময়ত এটা পথ নিৰ্মাণ কৰি আছে আৰু এই পথটোৱে কিন্তু বৰ্তমান ভয়াৱহ ৰূপ লৈছে কিছু স্থানত তেওঁলোকে এনেধৰণৰ স্লেব দিছে কিন্তু বৰ্তমান সম্পূৰ্ণভাৱে তেওঁলোকে স্লেব দিয়া নাই যদিহে ইয়াত কোনো লোক যদি যায় হয়তো এইফালে যদি কোনো শিশু যদি যায় হয়তো যিকোনো মুহূৰ্তত ইয়াত দুৰ্ঘটনা সংঘটিত হ'ব পাৰে মোৰ লগত ৰাকেশ আছে ৰাকেশ অকণমান NKTV দৰ্শকসকলক দেখাব ইমানৰ পাছতো আৰু কিমান চৰকাৰখনক এনেসমূহ দৃশ্যাংশ দেখাম হয়তো আমাৰ নিজৰে লাজ লগা হৈছে কাৰণ গুৱাহাটীখনৰ এনেধৰণৰ এটা পৰিৱেশ আৰু গুৱাহাটীখনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালিৰ দিনটোত এটা শোকাকুল পৰিৱেশৰ মাজত তেওঁলোকে কালিৰ দিনটোত তেখেত গৈছিল আৰু তেখেতে বাৰে বাৰে কৈছিল যে যি অবিনাশ চৰকাৰৰ ঘটনা যাতে পুনৰাবৃত্তি গুৱাহাটীখনত নহয় আৰু দৃশ্যাংশসমূহ যদি বঞ্জিত চাই তেনেহ'লে আপুনি হয়তো নিজৰে মাজত হয়তো আপুনি প্ৰশ্ন কৰিব লাগিব যে এইসমূহ দৃশ্য দেখাৰ পাছত হয়তো আমি মানি ল'ব পাৰিমনে যে অবিনাশ চৰকাৰৰ মৃত্যুৱেই এনেধৰণৰ নলাত পৰি শেষ মৃত্যু কিন্তু নহয় গুৱাহাটী মহানগৰীত হয়তো আৰু লোক মৃত্যু হ'ব পাৰে এনেসমূহ ড্ৰেইন এনেসমূহ নলাৰ বাবে কিন্তু গুৱাহাটী মহানগৰীত উন্মুক্ত কৰি ৰাখিছে উন্মুক্ত নলাৰ বাবে কিন্তু গুৱাহাটী মহানগৰীত বিপদ মাতিছে ভিডিঅ' জাৰ্নেলিষ্ট ৰাকেশ আছে মোৰ লগত ৰাকেশে NKTVৰ দৰ্শকসকলক দেখাব পোনপটীয়াভাৱে এই মুহূৰ্তত দেখাইছোঁ আৰু গুৱাহাটী মহানগৰীৰ যে যিসমূহ স্থান প্ৰতিটো স্থানৰ পৰিৱেশ আমি NKTVৰ দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছোঁ সমান্তৰালকৈ আমাৰ লক্ষ্য হৈছে গুৱাহাটী মহানগৰী যিগৰাকী গুৱাহাটী দপ্তৰ মন্ত্ৰী অশোক সিংঘালক আমি দৃষ্টিগোচৰ কৰা সমান্তৰালকৈ মেয়ৰ মৃগেন খনিয়াক দৃষ্টিগোচৰ কৰা সমান্তৰালকৈ জিএমডিৰ অধ্যক্ষ নাৰায়ণ ডেকাক দৃষ্টিগোচৰ কৰা কিন্তু আপুনি যদি চাই তেনেহ'লে তেওঁলোকক যেতিয়া আমি সৰ্বসাধাৰণৰ ৰাইজৰ লগত যেতিয়া বা তেওঁলোকৰ যেতিয়া কাৰ্যালয়ত আমি যাওঁ তেতিয়া তেওঁলোকে বাৰে বাৰে কয় যে গুৱাহাটীখনত উন্নয়ন কৰাৰ ক্ষেত্ৰত গুৱাহাটী পৌৰ নিগমে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লোৱা হৈছে কিন্তু পদক্ষেপ হাতত লোৱা হৈছে যদিও কিন্তু যিদৰে গুৰুত্ব দিব লাগে তেনেধৰণে গুৰুত্ব দিয়া দেখা পোৱা নাই এনেসমূহ ঘটনা বাৰে বাৰে সংঘটিত হয় বাৰে বাৰে ঘটনাসমূহ সংঘটিত হোৱাৰ পাছত চৰকাৰখনে যিদৰে গুৰুত্ব দিব লাগে তেনেধৰণে গুৰুত্ব কিন্তু দেখা পোৱা নাই এয়া গুৱাহাটী মহানগৰীৰ এটা ছবি যিসমূহ ছবি আপুনি দেখি হয়তো হতাশ হৈ পৰিব আৰু গুৱাহাটী মহানগৰীত এনেসমূহ বহু দৃশ্য আছে আৰু যিসমূহ দৃশ্যই হয়তো গুৱাহাটী মহানগৰী যিসকল বিষয়ববীয়া উচ্চস্তৰীয় বিষয়ববীয়াক হয়তো এইসমূহে কিন্তু তেওঁলোকক কোনো ধৰণৰ গুৰুত্ব নিদিয়ে এয়া হৈছে গুৱাহাটী মহানগৰীৰ বি বৰুৱা মহাবিদ্যালয়ৰ পৰা যদি অকণমান আপুনি আহে তেনেহ'লে এটা পথ বৰ্তমান সময়ত নিৰ্মাণ কৰি আছে আৰু পথটো বৰ্তমান সময়ত জানিব পৰা মতে সম্পূৰ্ণ হৈছে কিন্তু এনেধৰণেই উন্মুক্ত অৱস্থাত আছে আৰু যিমান দূৰ সম্ভৱ হয়তো এইটো হাজিৰ মুছাফিৰখানা সংযোগী পথ কল্প নিশ্চয় আৰু সেই হাজিৰ মুছাফিৰখানা সংযোগী পথটোৰে যথেষ্ট ব্যস্ততা বৃদ্ধি পায় বিশেষকৈ সেই এটা বৃহত্তৰ অঞ্চলৰ ৰাইজে সেই পথটো ব্যৱহাৰ কৰে মুখ্যমন্ত্ৰীৰ প্ৰসংগ আপুনি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে কৈছে যে এনেধৰণৰ ঘটনা যাতে গুৱাহাটীত নহওক তাৰ কাৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিব কিন্তু কল্প মুখ্যমন্ত্ৰীয়ে অকলে কিমান দূৰ কৰিব গুৱাহাটীৰ 60টাকৈ ৱাৰ্ড আছে 60টাকৈ ৱাৰ্ডৰ কাৰণে 60জনকৈ পাৰিষদ নিৰ্বাচিত কৰা হৈছে সেই 60জন পাৰিষদৰ ভিতৰত দুজন পাৰিষদ বাদ দি বাকী সকলো পাৰিষদ বিজেপিৰ তাৰ পিছতো গুৱাহাটী মহানগৰীৰ অৱস্থা এয়া মৃগেন খৰণীয়া মেয়ৰ হিচাপে দায়িত্ব গ্ৰহণ কৰিছে এইটো তেওঁৰ দ্বিতীয়টো কাৰ্যকাল তাৰ পিছত মৃগেন খৰণীয়াই পাৰিষদসকলক লৈ গুৱাহাটীৰ উন্নয়নৰ প্ৰসংগক লৈ বিভিন্ন সময়ত যিসমূহ কথা বতৰা কৈ আহিছে তাৰ বিপৰীত ছবি এয়া টেলিভিছন স্ক্ৰীণত দেখিবলৈ পোৱা যায় হেলিকপ্টাৰ লৈ গুৱাহাটীৰ বান পৰিস্থিতি মোকাবিলা কৰিবলৈ কি ব্যৱস্থা গ্ৰহণ কৰিব পাৰি তাৰ বুজ লৈছিল অশোক সিংঘালে কিন্তু এই নলা নৰ্দমাসমূহ তেওঁলোকৰ চকুত কেতিয়া পৰিব নাৰায়ণ ডেকা জিএমডিৰ অধ্যক্ষ প্ৰাক্তন বিধায়ক সেই নাৰায়ণ ডেকাই এই গুৱাহাটীৰ সমস্যাসমূহৰ বিষয়ে কিমান দূৰ জ্ঞাত তেওঁ গুৱাহাটীৰ গ্ৰাউণ্ড লেভেললৈ গৈ গ্ৰাউণ্ড জিৰ' পৰ্যায়ত সমীক্ষা কিমান দূৰ চলাইছে মুখ্যমন্ত্ৰীয়ে কৈছে মুখ্যমন্ত্ৰীয়ে আশ্বাস দিছে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে কিন্তু মুখ্যমন্ত্ৰীৰ কথাসমূহ সৰুগত কৰি তাক বাস্তৱ ৰূপ দিবলৈ বিষয়াসকলে কিমান দূৰ কাম কৰিছে
গুৱাহাটীৰ উন্নয়নৰ দায়িত্বত থকা যিসকল বিষয়া তেওঁলোকৰ যোগ্যতাক লৈ সেয়েহে বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে জিএমচিৰ যিগৰাকী চিফ ইঞ্জিনিয়াৰ সেই চিফ ইঞ্জিনিয়াৰে এই বিষয়সমূহ গম পাইছে নে পোৱা নাই সেই বিষয়ক লৈ প্ৰশ্ন উত্থাপন হৈছে যেতিয়া নলা নৰ্দমাসমূহ নিৰ্মাণ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰা হয় ক'ৰ পৰা আৰম্ভ কৰিব ক'ত শেষ কৰিব ক'ত স্লেব দিব ক'ত স্লেব নিদিব সেই বিষয়সমূহ কোনে চোৱা চিতা কৰে এই বিষয়সমূহৰ উত্তৰ দিব কোনে মুখ্যমন্ত্ৰীয়ে অকলে একো কৰিব নোৱাৰে সহযোগ কৰিব লাগিব প্ৰতিগৰাকী বিষয়াই সহযোগ কৰিব লাগিব গুৱাহাটীৰ প্ৰতিগৰাকী পাৰিষদে কিন্তু সেয়া হৈ উঠা নাই তাৰ বাস্তৱ ছবি ইয়াত টেলিভিছন স্ক্ৰীনত দেখুৱাইছে আপুনি কল্প আৰু কিমান দিনলৈ ৰাইজে বাট চাব লাগিব কল্প নিশ্চিতভাৱে বঞ্জিত আপুনি কৈছে যে হাজিব মুছাদ্দিক খানলৈ যোৱা যিটো মূল পথ এই মূল পথটোতে এনেধৰণৰ এটা দশা আৰু আমি যিটো কথা বাৰে বাৰে কৈছোঁ গুৱাহাটীৰ দপ্তৰ মন্ত্ৰী অশোক সিংগালৰ নামটো আমি বাৰে বাৰে ক'ব বিচাৰিছোঁ কাৰণ কেইবাটাও তেখেতৰ হাতত দপ্তৰ আছে বিশেষকৈ তেখেতে গুৱাহাটীতে বিশেষকৈ তেখেত থাকে কিন্তু গুৱাহাটীত থকাৰ পাছত এনেধৰণৰ এটা দশা হ'বলগীয়া হৈছে গুৱাহাটী মহানগৰীখনত আৰু গুৱাহাটী মহানগৰী উন্নয়নৰ ক্ষেত্ৰত যিদৰে প্ৰাক্তন বিধায়ক অৰ্থাৎ বৰ্তমান জিএমডিৰ অধ্যক্ষ নাৰায়ণ ডেকাই যিদৰে ভূমিকা গ্ৰহণ কৰিব লাগে তেনেধৰণে ভূমিকা গ্ৰহণ কৰাটো দেখা পোৱা নাই সমান্তৰালকৈ গুৱাহাটীৰ শৈশৱৰ পৰা বৰ্তমান সময়লৈকে আজিৰ তাৰিখলৈকে গুৱাহাটীৰ মেয়ৰ মৃগেন শইকীয়াটো বাদেই মৃগেন শইকীয়াই কিয় গুৰুত্ব দিব পৰা নাই কাৰণ শৈশৱ অৱস্থাৰ পৰাই তেখেতে গুৱাহাটীত তেখেতে জন্ম লাভ কৰিছে গুৱাহাটীখনৰ অলিয়ে গলিয়ে তেখেতে চিনি পায় গুৱাহাটীৰ প্ৰতিটো কথা তেখেতে জানে তাৰ পাছত কিয় গুৱাহাটীখনৰ ওপৰত তেখেতৰ সাম্য জ্ঞান নাই যাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী মহানগৰীত এটি 8 বছৰীয়া শিশুৱে মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে যিটো এক দুৰ্ভাগ্যজনক ঘটনা সমান্তৰালকৈ বঞ্চিত আমি এগৰাকী জনপ্ৰতিনিধিৰ নাম এই মুহূৰ্তত আমি ল'বলৈ পাহৰি গৈছিলোঁ সেইগৰাকী হৈছে বিজুলী কলিতা মেধি এইগৰাকী হৈছে বৰ্তমান নৱনিৰ্বাচিত সাংসদ সেই কথা আপুনিও জানে বা আমাৰ যিসকল দৰ্শক সকলোৱে জানে কিন্তু এই যিগৰাকী বিজুলী কলিতা মেধিৰ ঘৰৰ কিছু নিলগত এই গোটেই ঘটনাটো সংঘটিত হৈছিল বাৰে বাৰে সেই ঘটনাটো আমি আলম ল'ব বিচাৰিছোঁ কাৰণ এগৰাকী মাতৃ এগৰাকী পিতৃৰ এগৰাকী ককাকৰ যেতিয়া এটি ঘৰৰ সন্তান যেতিয়া হেৰাই গৈছে তাৰ পাছত সেই যি মৰ্ম বেদনা সেই মৰ্ম বেদনা হয়তো আপুনি মই সেই কথা বুজি নাপাম কাৰণ সেই পৰিয়ালটোত যেতিয়া আমি গৈছিলোঁ সেই পৰিয়ালটোৰ যি দৃশ্যাংশ অনিচ্ছাকৃতভাৱে কিন্তু আমি তেওঁলোকৰ লগত কথা পাতিবলগীয়া হৈছিল কাৰণ সেই আমাৰ দায়িত্ব আছিল আমি দৰ্শকসকলক সেই কথা জনাব লাগিব যে তেওঁলোকৰ মনৰ যি কথা আছিল সেই প্ৰথম অৱস্থাত পিতৃয়ে বাৰে বাৰে প্ৰথমবাৰৰ বাবে এনকেটিভিত কৈছিল যে মই মুখ্যমন্ত্ৰী গোটেই বিষয়টো হস্তক্ষেপৰ দাবী জনাইছোঁ তাৰ পাছত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেই ঘটনাস্থলীত উপস্থিত হৈছিল ঘটনাস্থলীৰ উপস্থিত হোৱাৰ পাছত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক তেখেতৰ পৰিয়ালৰ লোকসকলে আহ্বান জনাইছিল যে তেওঁলোক আপুনি এবাৰ সেই আমাৰ দুৰ্ভগীয়া পৰিয়ালটোলৈ যাওক কিন্তু কালিৰ দিনটোত সেয়াও কিন্তু বাস্তৱ হ'ল সেই দুৰ্ভগীয়া পৰিয়ালটোত কালিৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা গ'ল সমান্তৰালকৈ যিগৰাকী বিজুলী কলিতা মেধিয়ে ইয়াৰ আগত পাৰিষদ হিচাপে আছিল সেইগৰাকী বিজুলী কলিতা মেধিয়ে কিন্তু সেই বাসগৃহটোত বঞ্চিত এবাৰ হ'লেও কিন্তু গৈ চাব পাৰিলেহেঁতেন আৰু সেইগৰাকী বিজুলী কলিতা মেধিক কিন্তু সংবাদ মাধ্যমত বাতৰি সম্প্ৰচাৰিত ধাৰাবাহিকভাৱে বাতৰি সম্প্ৰচাৰিত হোৱাৰ পাছত ঘটনাস্থলীত এঘণ্টাৰ বাবে আহিছিল আৰু সেইগৰাকী বিজুলী কলিতা মেধিৰ যদি নাম নলওঁ হয়তো আমাৰ আধৰুৱা হৈ ৰ'ব যে যি সমান্তৰালকৈ এই তিনিগৰাকী যি জনপ্ৰতিনিধিৰ বিপৰীতে কিন্তু বিজুলী কলিতা মেধি কিন্তু এই ক্ষেত্ৰত সম্পূৰ্ণ উদাসীন হৈ থকাৰ অভিযোগ উত্থাপন হৈছে মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা গ্ৰহণৰ কথা কৈছে মুখ্যমন্ত্ৰীয়ে গুৱাহাটীৰ সমস্যা নোহোৱা কৰাৰ কথা কৈছে মুখ্যমন্ত্ৰীয়ে নলা নৰ্দমাসমূহ থাকিবলৈ নিৰ্দেশ প্ৰদান কৰিছে কিন্তু সেই নিৰ্দেশ কাৰ্যকৰী কৰিবলৈ যিসকল বিষয়াই কাম কৰিব লাগিব সেই নিৰ্দেশ কাৰ্যকৰী কৰিবলৈ জিএমচি জিএমডিয়ে যি পদক্ষেপ গ্ৰহণ কৰিব লাগিব তাৰ দায়িত্বত যিসকল লোক বহি আছে তেওঁলোকৰ কামৰ প্ৰতি কিমান দূৰ আগ্ৰহ আছে তাক লৈ কিন্তু প্ৰশ্নচিহ্নৰ উত্থাপন হৈছে আৰু প্ৰশ্নচিহ্ন উত্থাপন কৰিছে টেলিভিছন স্ক্ৰীনত দেখি থকা এই দৃশ্যসমূহে কল্প আৰু ৰাকেশ আপোনালোক দুয়োকে ধন্যবাদ জ্ঞাপন কৰিছোঁ